নহয় কথাটো হৈছে যে সাহস ক'ৰ পৰা পাইছে এতিয়া সমস্যাটো হৈছে কোনোবা ইয়াতে আহি কেইদিনমানৰ আগত আহি গুজেই গজালি হৈ আমাৰ প্ৰত্যেকটো অধিকাৰ তেওঁলোকে কাঢ়ি নিবৰ কাৰণে চেষ্টা কৰিছে খুব পৰিকল্পিত প্ৰণালীবদ্ধ ৰূপত আগ্ৰাসন কৰিছে বেদখল কৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত আমাক এটা প্ৰভুত্ববাদ যিটো প্ৰতিষ্ঠা কৰাৰ কথা কৈছে তাত তেওঁলোকে ব্যাঘাত জন্মাবৰ কাৰণে চেষ্টা কৰিছে বিঘ্নিত কৰিছে গতিকে এই যে আহি আছে এই মানুহখিনিয়ে সাহস আচলতে ক'ৰ পৰা পাইছে গতিকে আমি সেইকাৰণে কওঁ যে আমি খিলঞ্জীয়া মানুহবিলাকক ঐক্যবদ্ধ হৈ যিসকলে ম্যালেন বিচাৰিবলৈ আৰম্ভ কৰিছে এই অশুভ শক্তিটোক যাতে আমি পুলি পোখাই ইয়াৰ পৰা উঘালি পেলাব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিবলৈ আহিবলগীয়া সময়ত ইয়াৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী ৰূপত যদি অৱস্থান লোৱা দেখে নিশ্চিতভাৱে বীৰ লাচিত সেনা অসমে এই ক্ষেত্ৰত এটা খুব শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিম গতিকে আমি বীৰ লাচিত সেনা অসমে এই ক্ষেত্ৰত আমি সদায় নজৰ দিম আমি দৃষ্টিপাত কৰিম যাতে এই অশুভ শক্তিটোৱে এই প্ৰতিজ্ঞাশীল চক্ৰটোৱে যাতে এনেকুৱা ক্ষেত্ৰত কোনো এটা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে আমি এই ক্ষেত্ৰত এটা আটাইতকৈ এটা দৃঢ় মই ভাবোঁ সুক্ষ্মাতি সক্ন দৃষ্টিভংগী আমি বীৰ লাচিত সেনা অসমে ৰাখিম এইকেইটা কথা হ'ল আমাৰ উচ্ছেদক লৈ গতিকে আমাৰ কথাটো হ'ল যে চৰকাৰ কোন আছে আমাৰ মতলব নাই আমি সদায় জাতিৰ পক্ষত থাকিম বৰ্তমান সময়ত খিলঞ্জীয়া মানুহে যিবিলাক মৰ্মবেদনা যিবিলাক শংকা যিবিলাক ভয় বুকুত কঢ়িয়াই লৈ ফুৰিছিল এই শংকাবিলাক নিৰ্মূল কৰিবৰ কাৰণে যদি কোনোবা এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে তেতিয়াহ'লে সেই ক্ষেত্ৰত বীৰ লাচিত সেনা অসমে সদায় সহাৱস্থান ল'ব তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব আৰু চৰকাৰখনৰ সাহস হিচাপে আমি থিয় হ'ম এতিয়া দ্বিতীয় কথাটো আহিলোঁ সেই কথাটো হৈছে যে চৰকাৰখনে যে এটা সন্দেহযুক্ত নাগৰিক বা তেওঁলোকে যে বাংলাদেশী বুলি কৈ থাকে এতিয়া আমাৰ কথাটো যে অসমবাসী ৰাইজে এই সমস্যাটোৰ পৰা এটা স্থায়ী সমাধান বিচাৰিছে আজি য'ত উচ্ছেদ হোৱা মানুহখিনি কিন্তু টালি টোপোলাকৈ বিভিন্ন বেলেগ বেলেগ জেগালৈ গৈছে শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে উচ্ছেদিত যিসকল ব্যক্তি যিসকলক চৰকাৰখনে বাংলাদেশী বুলি অভিধা প্ৰদান কৰিছে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত মাটি বাৰী দি সংস্থাপন কৰিছে তেওঁলোকক লাখে লাখে টকা তেওঁলোকে দিবলৈ আৰম্ভ কৰিছে গতিকে এই কথাখিনি কিন্তু আপুনি গ্ৰহণ কৰিবলগীয়া বিষয় নহয় গতিকে চৰকাৰখনে এটা স্থায়ী সমাধান বিচাৰিব লাগিব যদিহে তেওঁলোকে বাংলাদেশত তেওঁলোক চিনাক্ত কৰিলে এটা জেগাত তেওঁলোকে টকাৰ ব্যৱস্থা কৰক আৰু ভৱিষ্যতলৈ যাতে তেওঁলোকে ক'ৰবাৰ ক্ষেত্ৰলৈ আহিব নোৱাৰে তাৰ এটা ব্যৱস্থা তেওঁলোকে কৰিব লাগিব কাৰণ চৰকাৰখনে এটা ভয়ৰ এটা ৰাজনীতি কৰিলেতো নহ'ব যদি তেওঁলোকে যিটো চৰকাৰ যিটো সদিচ্ছা থাকিব লাগে খিলঞ্জীয়া মানুহক সুৰক্ষিত এটা ভৱিষ্যত দিবৰ কাৰণে খিলঞ্জীয়া মানুহক এই জেগাত মূৰ তুলি জীয়াই থকাৰ যিটো বাট তৈয়াৰ কৰিব লাগে তাৰ কাৰণে যিটো দায়বদ্ধতাৰে চৰকাৰখনে কৰিব লাগে তাৰ সদিচ্ছা সেই প্ৰকাশটো কিন্তু চৰকাৰখনে কৰিব পাৰিব লাগে গতিকে ভৱিষ্যতলৈ যদি এনেকুৱা হয় যে বিজেপি চৰকাৰ থকালৈকে ঠিকেই আছে বিজেপি চৰকাৰ যদি গুচি যায় তেতিয়াহ'লে পুনৰ এই মানুহখিনিয়ে গৈ বিভিন্ন ক্ষেত্ৰত যেনেধৰণে আমাৰ ৰাজনৈতিক প্ৰভুত্ববাদ আমাক নিষেধ কৰিবৰ কাৰণে চেষ্টা কৰিছে পুনৰ যদি একে ঘটনাৰ পুনৰাবৃত্তি হয় বুলি এই ভয় এই কথাটো দেখুৱাই যদি পুনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰে তেতিয়াহ'লে এই কথাখিনি কিন্তু পুৰা গ্ৰহণযোগ্য বিষয় নহয় সেইকাৰণে আমি দুটা বিষয় আমি খুব স্পষ্টতাৰে কৈছিলোঁ এই কথাটো হৈছে যে চৰকাৰখন ইয়াৰ সমাধান কৰিবৰ কাৰণে NRC পুনৰীক্ষণ কৰিব লাগিব এতিয়া NRC দুটা কেৰুণ ওলাইছিল এটা আপুনি দেখিছে যে এটা জন্মৰ প্ৰমাণ পত্ৰ যিখন দিছিল তাৰ লগতে বিদ্যালয়ৰ চাৰ্টিফিকেট পিছৰ পৰ্যায়ত যেতিয়া কথাবিলাক ওলাইছিল যে জন্মৰ যিখন প্ৰমাণ পত্ৰ আশা বা চিকিৎসালয়বিলাকে 1000-2000 টকা লৈ লৈ প্ৰমাণ পত্ৰবিলাক ইমত বিলাইছিল তাৰ লগে লগে বিদ্যালয়ৰ যিবিলাক চাৰ্টিফিকেট আপোনালোকে জানে যে দীঘলীয়া এটা অঞ্চল এটা যেতিয়া তেওঁলোকৰ মানুহে তাতে মাষ্টৰ হৈ থাকে তেতিয়া এখন চাৰ্টিফিকেট পইচাৰ বিনিময়ত হওক তেওঁলোকৰ নিজৰ কাৰণে এই ব্যৱস্থাটো তেওঁলোকে কৰিছে যাৰ কাৰণে সমস্যা হৈছে আৰু এইকাৰণে চৰকাৰখনে মই কওঁ কেৱল মুখে কৈ থাকিলে নহ'ব জাতিটোক সুৰক্ষা দিব লাগিব জাতিটোৱে যিবিলাক ভয় শংকা লৈ আছে তাক নিৰ্মূল কৰিবৰ কাৰণে দায়িত্ব এই জাতীয় চৰকাৰখনে তেওঁলোকে ল'ব লাগিব আৰু এইকাৰণে NRC পুনৰীক্ষণৰ যিটো ব্যৱস্থা আছে তেওঁলোকে কৰিব লাগে এতিয়া আপোনালোকে চাব NRC 2011 চনত ইকনমিক এটা ছাৰ্ভে হৈছে এতিয়া ইকনমি ছাৰ্ভেটোত এটা বস্তু ওলাইছিল যে এজন মানুহৰ ল'ৰা ছোৱালী কেইজন আছে তেওঁলোকে কোন কোন ব্যৱসায় প্ৰতিষ্ঠানত জড়িত আছে তাৰ এটা ইকনমি যিটো ছাৰ্ভে অৰ্থনৈতিক যিটো সমীক্ষা 2011 চনত তাত চলিছিল এতিয়া NRCত গৈ আপোনালোকে সমস্যাটো ক'ত হৈছে এজন মানুহৰ প্ৰায় 300-400কে ল'ৰা ছোৱালী দেখুৱাবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে 2011 চনৰ যদি ইকনমিক যিটো ছাৰ্ভে আছে তাতো যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ মই ভাবোঁ যে এই সমস্যাটোৰ পৰা আমি সমাধানৰ এটা বাট আমি পাব পাৰোঁ দ্বিতীয়তে যিটো বনাঞ্চলবিলাক বেদখল মুক্ত কৰাৰ যিটো সংৰক্ষণৰ ব্যৱস্থা কৰিছে কাৰণ এই কথাটো আজি কেৱল অসমৰ নহয় গোটেই বিশ্বব্যাপী এটা সমস্যা আছে জলবায়ু সাংঘাতিক ধৰণে পৰিৱৰ্তন হৈছে বিভিন্ন সমস্যাৰ